নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে ADR কাট অফ লৈ বহুতে হুলস্থুল হৈ আছে, সেইটো হয়তো আপোনালোকে গম পায়। আৰু সেয়েহে ADR গ্ৰেড 4 আৰু গ্ৰেড 3 কাট অফক লৈ ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা হৈ আছে সেইটো বহুতে হয়তো গম পাইছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কাট অফৰ বিষয় লৈ কি ক'লে সেইটো আপোনালোকে গম পাব। লগতে যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ পাই থাকিব। চেনেলটো যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু স্কিপ নকৰিব, স্কিপ কৰিলে হয়তো আপোনালোকে গম নাপাব পাৰে। সেয়েহে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে হয়তো গম পাইছে ইমান হায়েষ্ট কাট অফ মাৰিছে, আৰু সেয়েহে বহুতে হয়তো আচৰিত হৈছে, বহুতে হয়তো চিন্তাত পৰিছে। সেইখিনি সকলোৱে গম পাইছে ইমান হায়েষ্ট কাট অফ গৈছে, হয়তো UPSC APSCটো তেনেকুৱাকৈ নাহে, বহুতে তেনেকুৱাকৈ ভাবিছে। সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি ক'লে সেইখিনি আপোনালোকে শুনি লওক, তেতিয়া আপোনালোকে গম পাব যে কাট অফ মৰাৰ কাৰণটো কি, ইমানখিনি কাট অফ কিয় আহিছে সেইখিনি সকলো আপোনালোকে গম পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে সেইখিনি এতিয়া আপোনালোকে স্কিপ নকৰি শেষলৈকে শুনি লওক, তেতিয়া সকলো বুজিব পাৰিব। কাট অফ মাৰ্কটো হাই আৰু ল' কোনেও কৰিব নোৱাৰে, এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে। বেছি যদি চোকা ল'ৰা 10,000ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে। এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে, এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে, এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়। কাট অফ মাৰ্ক হাই হোৱা ল' হোৱাটো ডিপেণ্ড কৰে যে কিমান পোষ্ট আছে। গতিকে কাট অফ মাৰ্কটো ল' হাই কোনেও নকৰে। যদি 5,000 পোষ্ট আছে, 5,000ৰ বিপৰীতে 10,000 মানুহ অৰেলত আহিব, গতিকে 10,000 হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায়। কাট অফ মাৰ্কটো হাই আৰু ল' কোনেও কৰিব নোৱাৰে, এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে। বেছি যদি চোকা ল'ৰা 10,000ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে। এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে, এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে, এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়। নিযুক্তি লাহে লাহে হ'ব। এতিয়া আকৌ মে' মাহত এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব, সেই সময়তো অৰেল নহয়, মে'ত অৰেল হ'ব। যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে, এদিনত 100জনতকৈ বেছি অৰেল ল'ব নোৱাৰি, 1.5 মাহ অৰেল চলিব। গতিকে জুনৰ মাহটো অৰেলত যাব। এতিয়া মই মুখত কোনো ডেট দিব খোজা নাই, তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল, কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে। গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব। যিমান মই উলিয়াই দিব নোৱাৰোঁ, অলৰেডি এইবোৰ এডভাৰটাইজ হৈ গৈছে। এইটো মুখ্যমন্ত্ৰীয়ে উলিয়াই আৰু সুমুৱাই দিব নোৱাৰে। এডভাৰটাইজৰ সময়তে যোৱাকালিও আপোনালোকৰ আগতেই প্ৰেছ কনফাৰেঞ্চ কৰিছে, তাতে পোষ্টৰ সংখ্যা দশমিকলৈকে দিয়া আছে। আৰু যি পোষ্ট হ'ব পৰীক্ষাৰ আগতেই শিক্ষাৰ্থীক জনাব লাগিব, পিছত উলিয়াই দিয়া সুমুৱাই দিয়া কৰি থাকিব নোৱাৰি। কাট অফ মাৰ্ক হাই হোৱা ল' হোৱাটো ডিপেণ্ড কৰে যে কিমান পোষ্ট আছে। গতিকে কাট অফ মাৰ্কটো ল' হাই কোনেও নকৰে। যদি 5,000 পোষ্ট আছে, 5,000ৰ বিপৰীতে 10,000 মানুহ অৰেলত আহিব, গতিকে 10,000 হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায়। কাট অফ মাৰ্কটো হাই আৰু ল' কোনেও কৰিব নোৱাৰে, এইটো হয়তো আপোনালোকে গম পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে সেইখিনি আপোনালোকে সকলো শুনিলে। আৰু সেয়েহে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ গম পাব। সেয়েহে যিমান পাৰে আপোনালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।